Hello guys, welcome back to my channel Cricket at the Assam. তো আজি এটা আপডেট লৈ আনিছোঁ এটা মানে ক্ৰিকেটৰে মানে মধুৰ দৃশ্য আৰু কালি দেখিছিলোঁ যে যি মই ভিডিঅ' বনাইছিলোঁ 100 লিগৰ ওপৰত যদি চোৱা নাই আপোনালোকে চাব পাৰে গৈ তো 100 লিগৰ এটা দৃশ্য ভাইৰেল হৈছে বহুত মনোমোহা দৃশ্য আমি প্ৰায় দেখা পাওঁ যে ক্ৰিকেটিং ফিল্ডত কুকুৰ ওলাই বা তেনেকৈ সাপ ওলাই স্নেক বা শ্ৰীলংকাৰ ফালে আপোনাৰ এটা বুই সাপ টাইপ এটা কমোডো টাইপ এটা বস্তু ওলায় তো তেনেকুৱা আৰু ভালেখিনি ইণ্ডিয়াতো ওলাইছে বহুবাৰ সাপ বা কুকুৰ তেনেকুৱা আৰু তো কালি যোনখন মেটচ চলি আছিল যি মেটচ হৈছিল অভেল ইনভিঞ্চিবল আৰু লণ্ডন স্পিৰিটৰ মাজত তাত দেখা পাওঁ যে এটা শিয়াল ওলায় ফিল্ডত শিয়াল দৌৰি যাই থাকে তো সেই ফক্স টুৰে মানে দৃশ্যটো যোনটো শিয়ালৰ দৃশ্যটো ভাইৰেল হৈছে বহুত তো এটা মনোমোহা দৃশ্য মানুহে মানে তৃপ্তি পাইছে চাই প্ৰায় দেখা পাওঁ আমি ফিল্ডত কুকুৰ বা সাপ শ্ৰীলংকাত বহুবাৰ সাপ ওলাইছে ফিল্ডত আমাৰ বৰ্ষাপাৰাতো ওলাইছে আৰু বিভিন্ন প্ৰান্তত য'ত মানে ওচৰত পিটনি চিটনি থাকে এইবিলাক জীৱ জন্তুবিলাক ওলায় বা কুকুৰ সোমাই আহে ফিল্ডত কিন্তু এইবাৰ ইণ্টাৰেষ্টিং যে তাত শিয়াল সোমাইছে তো শিয়াল সোমোৱা কেছ মই আজিলৈ দেখা নাছিলোঁ বা শুনা নাছিলোঁ তো ফাৰ্ষ্ট টাইম শিয়াল সোমোৱা দেখিছোঁ মই অলপ ফটো কেইটামান দি দিম মানে পিটছত য'ত মানে মেটচখন চলি আছিল কালি আৰু মেটচখনত অভেল ইনভিঞ্চিবল জয় হয় ৰাছিদ খানে 3টা উইকেট লয় আৰু 650টা উইকেট লোৱা প্ৰথম মানে হিষ্ট্ৰী ক্ৰিয়েট কৰে আৰু বলাৰ T20 বলাৰ হয় ৰাছিদ খান এইটো এটা স্মল আৰু আপডেট আছিল কেনেকুৱা পালে জনাব ভিডিঅ'টো তো এনেকুৱা ধৰণৰ ভিডিঅ' মই ক্ৰিকেটিং জগতৰ সকলো আপডেট দিওঁ চেনেলটোত ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো থেংক ইউ।